আজি দেউতা আহি আছে বিশেষ এটা কাৰণত ভাবিলোঁ ভাত পানী আগতে বনাই ৰেডি হৈ লওঁ। দাদাক আৰু ছোৱালীক এনেকৈ কি কৰিছোঁ টিভি চাবলৈ লগাই দিলোঁ। আহি পেলাই মই ভাতকেইটা বনালোঁ আৰু এইখিনি মাংস মই মেৰিনেট কৰি ৰাখিলোঁ নিমখ হালধি আৰু তেল দি। তাৰপিছত অকণমান সময় থৈ দিলোঁ আৰু যোগাৰখিনি কৰি থাকোঁতে দেউতা আহি পেলাই দেউতাকো চাহ পানী দি পেলাই মই এইফালে জুইখন ধৰি প্ৰথমে পটলখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত মাংসখিনি ভাজি ল'লোঁ আৰু জুইত মাংস বনোৱা সোৱাদেই বহুত বেলেগ। আৰু দেউতাৰ বিশেষ কাৰণটো হৈছে আমাৰ ঘৰত আজি ইনভাৰ্টাৰ লগোৱা হ'ব। দেৰিকৈ অহা হৈছে, নাজানো কিমান সময় লাগে আৰু ছোৱালী ককাক অহা দেখি ফূৰ্তিত ক'বই নোৱাৰে। তাৰপিছত এইখিনি মাংসখিনিও ধুনীয়াকৈ বনাই হৈ গ'ল, কি ধুনীয়াকৈ উতলিছে দেখিছেনে। আৰু ভাত পানী হৈ যোৱাৰ পিছত দেউতাক ভাত পানী দিলোঁ। দেউতাই ভাত পানী আধা খাই থাকোঁতে সুধি ল'লোঁ ভাত লাগে নেকি, নাই নালাগে বুলি কোৱাত ময়ো ভাতখিনি খাই ল'লোঁ। আৰু এইফালে দেউতাকো আহি পালে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।